এইবাৰ আমি প্ৰদান কৰিবলৈ লৈছোঁ এক্সেলেন্স ইন স্পৰ্টছ এৱাৰ্ড। এই বঁটা আগবঢ়োৱা হৈছে ভাৰতীয় লন বল ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্ৰ অসম গৌৰৱ অৰ্জুন নয়নমণি শইকীয়ালৈ। 1981 চনৰ 21 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ সৰুপথাৰত জন্মগ্ৰহণ কৰা নয়নমণিয়ে কোটি কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰি 2022 চনত কমনৱেলথ গেমছত আজুৰি আনিলে স্বৰ্ণ পদক। 7 সাগৰ 13 নদীৰ সিপাৰে বাৰ্মিংহামত নয়নমণিয়ে এই সাফল্য অৰ্জন কৰাৰ লগে লগে ৰচিত হৈছিল এক নতুন ইতিহাসৰ। কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিচিত হয় নয়নমণি শইকীয়া। লন বল ক্ষেত্ৰত নয়নমণিয়ে আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে এই বৰ্ষতে নয়নমণিক ৰাষ্ট্ৰপতিয়ে সন্মানিত কৰে অৰ্জুন বঁটাৰে। এটি কণমানি সন্তানৰ মাতৃ নয়নমণিয়ে নিজৰ কেৰিয়াৰত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমানলৈকে লাভ কৰিছে 10টাতকৈও অধিক স্বৰ্ণ পদক। লন বল ক্ষেত্ৰলৈ অতি চৰ্চিত প্ৰতিভা নয়নমণি শইকীয়ালৈ স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়াইছে চলিত বৰ্ষৰ এক্সেলেন্স ইন স্পৰ্টছ সন্মান। মই নয়নমণি শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু আজিৰ সভাৰ মুখ্য অতিথি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এই বঁটা প্ৰদান কৰিবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ।